আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া চতুৰ্থ তথা অন্তিম খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড। মাতৰম বন্দে মাতৰম বন্দে চন্দনম ধুম 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 তাকাৰা চন্দন অন্ধমান বন্দে মাতৰম বন্দে মাতৰম বন্দে চন্দনম ধুম তাকাৰা চন্দন মুকুল ৰাভা আছিল একেধাৰে সাংস্কৃতিক সংগঠক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, লেখক আৰু আকাশবাণীৰ কণ্ঠশিল্পী। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া তথা এগৰাকী সাংস্কৃতিক সংগঠক ৰূপে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়, সাংস্কৃতিক বিভাগৰ ফালৰ পৰা যেতিয়া মই যাবলগীয়া হৈছে বিভিন্ন ঠাইত মই গৈছোঁ। ফাৰ্ষ্ট যিটো আপনা উৎসৱ 1986 তেতিয়া এমাহকাল মই গোটেই এণ্টায়াৰ নিউ দিল্লীৰ আশে পাশে বিভিন্ন ঠাইত আমাৰ অসমৰ পৰা যোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যৰ দলবিলাক তাত মই প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুযোগ পাইছিলোঁ। আৰু মই কৈ ভাল পাম যে সাংস্কৃতিক বিশেষকৈ লোককৃষ্টিৰ পথাৰত থকা যিসকল পুৰোধা ব্যক্তি, মই যদি উজনিৰ পৰা চাবলৈ যাওঁ, মিচিং লোককৃষ্টিৰ একেবাৰে জ্যেষ্ঠ এগৰাকী শিল্পী সৰ্বানন্দ মেধকক মই পাইছোঁ মিচিং লোককৃষ্টিৰ দলটোক লৈ পেলাই। তাৰপিছত যদি আমি চাবলৈ যাওঁ আমাৰ দৰঙী কলাকৃষ্টিৰ একেবাৰে যাৰ মানে নাম সদায় হয়তো আমি আগতেই ল'ব লাগিব, ললিত নাথ ওজা। নামনিৰ ফালে যদি আমি চাবলৈ যাওঁ জাতি জনগোষ্ঠীৰ মাজত পাইছোঁ ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী, হয়তো অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৰ্বপ্ৰথম সংগীত নাটক একাডেমীৰ পৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তেখেত আছিল মোৰ লগত। তাৰপিছত ৰাভাসকলৰ মাজৰ পৰা মোৰ দেউতা ৰাজেন পাম, তেখেতো আছিলে প্ৰায় এমাহকাল মোৰ লগত নতুন দিল্লীত মানে লোকনৃত্য পৰিৱেশন কৰিবৰ কাৰণে প্ৰথম যিটো মানে আপনা উৎসৱ হৈছিলে 1986। তাৰপিছত মই পাইছোঁ মানে বিশেষভাৱে গোৱালপাৰা লোক সংগীতৰ একছত্ৰী সম্ৰাজ্ঞী বুলি যাক আমি কৈছোঁ প্ৰতিমা পাণ্ডে বৰুৱাক, তেখেতকো মই লৈ গৈছোঁ বিভিন্ন ঠাইত। পাটনাত লৈ গৈছোঁ, দিল্লীত লৈ গৈছোঁ, অসমৰ বিভিন্ন চুকীকণে মই তেখেতক গীত পৰিৱেশন কৰিবৰ কাৰণে লৈ গৈছোঁ বিভাগৰ ফালৰ পৰা। ৰামেশ্বৰ পাঠকক মই লৈ গৈছোঁ বিভিন্ন ঠাইত মানে গীত মাত পৰিৱেশন কৰিবৰ কাৰণে। তো সেই সময়ৰ শিল্পীসকলৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বটো আচলতে বৰ টান আজিৰ তাৰিখত পোৱাটো। আৰু এজন ব্যক্তিৰ কথা মই নাম ক'ম, কলামণি সন্দিকৈ, টোকাৰী গীতৰ জাজিৰ আছিল তেখেতকো মই গীত পৰিৱেশন কৰিবৰ কাৰণে পাটনালৈ লৈ গৈছিলোঁ। এইসকল ব্যক্তিৰ যিবোৰ লোকনৃত্যৰ দল অতি নিখুঁতভাৱেই তেওঁলোকৰ পাৰদৰ্শিতা, তেওঁলোকৰ পৰিৱেশন আৰু দলক নেতৃত্ব দিয়া হিচাপে তেখেতসকলৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব আজি মই খুব কমেই দেখিবলৈ পাইছোঁ। আৰু আজিৰ তাৰিখত মই যদি ক'বলৈ যাওঁ অসমৰ আন এগৰাকী সত্ৰীয়া সংস্কৃতিৰ পুৰোধা ব্যক্তি, যিগৰাকী ব্যক্তিক আমি আজি সততে পাই আহিছোঁ আজিলৈকে, মানে 90 দশক পাৰ হোৱা 93 বছৰত ভৰি দিয়া পদ্মভূষণ যতীন গোস্বামীদেৱক মই দুবাৰ দিল্লীত লৈ যোৱাৰ মানে দায়িত্ব লাভ কৰিছিলোঁ।
얀바요 상바오 라웨타 오카이 바두구르니 싱이키리야니 오카이 바두구르니 싱이키리야니 네멘 카파이리 비타 네멘 카파이리 비타 এগৰাকী ৰাভা গীতৰ কণ্ঠশিল্পী ৰূপে আপুনি ভাগ লৈছে নেকি? ৰাভা গীত পৰিৱেশনৰ কাৰণে মানে মই নিজে কণ্ঠশিল্পী মই কণ্ঠশিল্পী হিচাপে পৰিৱেশন কৰিবলৈ যোৱাটো তেতিয়া সুযোগেই নাছিলে, কিন্তু এটা জেগাত মই পৰিৱেশন কৰিবলগীয়া হ'ল। সেইটো মই নিজে নিজৰ দল লৈ যোৱাৰ ফলশ্ৰুতিত মোক নিমন্ত্ৰণ কৰিছিলে আমাৰ যিটো টাটা কোম্পানী জামছেদপুৰৰ টাটা কোম্পানীৰ এজন ডিভিজনেল মেনেজাৰ আছিলে। তেওঁৰ নামটো এই মুহূৰ্তত ঠিক মোৰ মনত নাই। তেখেতৰ লগত মোৰ কণ্টেক্ট হৈছিল আৰু সংগীত নাটক একাডেমী বিভাগৰ এজন প্ৰগ্ৰেম অফিচাৰ আছিল তেতিয়া। তাৰপিছত তেওঁ ডাইৰেক্টৰ হৈ আহিলে ওম প্ৰকাশ ভাৰতী বুলি পেলাই। তেখেতৰ নিমন্ত্ৰণতেই মই টাটা কোম্পানীলৈকে গ'লোঁ আৰু তাত তেখেত নিজে নিমন্ত্ৰণ দিয়া নাছিলে, তেখেত যুগসূত্ৰে এটা ৰক্ষা কৰিছিলে যে টাটা কোম্পানীলৈকে। তাত মই ৰাভা গীত পৰিৱেশন কৰিবলগীয়া হৈছে নিজে আৰু ৰাভাৰ নৃত্য প্ৰদৰ্শন মই কৰিবলৈ সক্ষম হৈছিলোঁ। তাত দলত লৈ গৈছিলোঁ। কেৱল ৰাভা নৃত্যই নহয়, ৰাভা, বড়ো আৰু বিহু নৃত্য তাত পৰিৱেশন কৰিবলগীয়া হৈছিলে। সেইটো মই অফিচিয়েলি যোৱা নাই, মই ব্যক্তিগতভাৱে গৈছোঁ। 싱이바당 까웨타 송이바당 까웨타 싱이바당 까웨타 송이바당 까웨타 도고도고 마만디바 보네카르타통 임다카얀 디바송 보네카르타통 임다카얀 디바송 싱이카미시도와 অৱসৰৰ পাছতো ব্যক্তিগতভাৱে মুকুল ৰাভাই অসমৰ সাংস্কৃতিক দল লৈ বিভিন্ন ঠাইলৈ গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত অসমৰ কলা কৃষ্টিৰ কথা উত্থাপন কৰিছে। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়, ব্যক্তিগতভাৱে মই যাবলগীয়া হ'ল মই অৱসৰ গ্ৰহণৰ পিছত। মই অৱসৰ গ্ৰহণ কৰিলোঁ 31 ডিচেম্বৰ 2015 চনত। তো 2016 চনত মোক নিমন্ত্ৰণ কৰিলে তেতিয়া নেশ্যনেল স্কুলছ অফ ড্ৰামাৰ চেয়াৰমেন হিচাপে আছিলে পদ্মশ্ৰী ৰতন থিয়াম। তেখেতে আদিবিম্ব এখন ফেষ্টিভেলৰ আয়োজক আছিলে NSDৰ ফালৰ পৰা। সেয়া আছিল আন্দামানৰ পৰ্ট ব্লেয়াৰত। তো তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ ওপৰত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিল আৰু মই পৰ্ট ব্লেয়াৰত গৈছিলোঁ। তাত মই 1 ঘণ্টা লেকচাৰ দিছিলোঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত। ৰাভা, বড়ো, মিচিং, তিৱা, কাৰ্বি, দেউৰী, ডিমাচা এইসকলৰ ওপৰত মই সম্পূৰ্ণ 1 ঘণ্টা বক্তৃতা দিছিলোঁ আৰু তেওঁলোকৰ গীত মাতবিলাক মই অলপ চমুকৈ গাই তাত পৰিৱেশন কৰিছিলোঁ। আৰু সেই সুযোগটো দিছিল মোৰ এই বিভিন্ন জনগোষ্ঠীৰ যিসকল সাধক, তেখেতসকলৰ সান্নিধ্যই মোক সেই অভিজ্ঞতাটো দিছিলে। তেখেতসকলৰ পৰাই মই আহৰণ কৰিছিলোঁ। তাৰপিছত মোক মাতিছিলে ভূপাললৈকে। ভূপালৰ যিটো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়, তাত মোক মাতিছিলে লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে। মই তাত গ'লোঁ। তাত মই অসমৰ বিশেষকৈ ৰাভাৰ যিটো ৰাভাৰ লোককৃষ্টিৰ ওপৰতে মই তাত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলগীয়া হ'ল। আৰু ফাৰ্ষ্ট ছেমিনাৰটোত মই চেয়াৰপাৰ্চন হিচাপে তাত আছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ বিশেষকৈ ৰাভাসকলৰ এটা আৰু বিষয় আছে, যে লোকনাট্য বুলি আমি যাক কৈছোঁ ভাৰী গান বুলি। সেই ভাৰী গান লোকনৃত্যৰ ওপৰত মই বিশদভাৱে তাত বক্তৃতা আগবঢ়াইছিলোঁ। তাৰপিছত 2018 চনত মোক মাতিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত। তো বেনাৰস হিন্দু ইউনিভাৰ্চিটিত আমাৰ সংগীত নাটক একাডেমীয়ে মোক তালৈকে পঠিয়ালে। আমাৰ গুৱাহাটীত যিটো নৰ্থ ইষ্ট ব্ৰাঞ্চ এটা আছে, তাৰ পৰা মোৰ লগত কণ্টেক্ট কৰিলে যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰ হ'ব। তাৰ টপিকটো আছিল ফোক কালচাৰটোৰ ওপৰত, কমপ্লিটলি ফোক কালচাৰটোৰ ওপৰত, মানে গ্ল'বেল ফোক কালচাৰ এণ্ড ৰিফ্লেকশ্যন। সেইটোৰ ওপৰত মোক তাত মানে লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে কৰালে। তাত বিষয় দিছিলে মোক 3টা, ৰাভা, বড়ো আৰু বিহু। গতিকে ৰাভাসকলৰ ফোক কালচাৰ, বড়োসকলৰ ফোক কালচাৰ, পাৰ্টিকুলাৰ এটা নৃত্যৰ ওপৰত মই বিশদভাৱে তাত আলোচনা আগবঢ়াইছিলোঁ আৰু বিহু নাচৰ ওপৰত। তো সেইখিনিও মোৰ এটা মানে অৱসৰ গ্ৰহণৰ পিছত মোৰ অংশগ্ৰহণ। এইটো 3rd নম্বৰ যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত যেতিয়া মই লেকচাৰ দিবলৈ যাম, সেইটো ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰ। গতিকে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন হৈছে আৰু সেই অধ্যয়নৰ পৰিপ্ৰেক্ষিতত যেতিয়া ডেমনষ্ট্ৰেশ্যন দিব লগা হ'ল, তাত মই ৰাভা লোককৃষ্টিৰ ল'ৰা ছোৱালীক মই তাত লগত লৈ গৈছোঁ। বড়োৰ লোককৃষ্টিৰ ওপৰত ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে মই বড়ো ল'ৰা ছোৱালী লৈ গৈছিলোঁ
আৰু বিহু নাচৰ ওপৰত বক্তৃতা দিবৰ কাৰণে মই ইয়াৰ বিশেষভাৱে পাৰদৰ্শিতা থকা বিহুৰ ল'ৰা ছোৱালী তালৈকে মই লৈ গৈছিলোঁ আৰু তাত মোৰ মোটামুটি 1 ঘণ্টাতকৈ অলপ বেছি মই ভাষণ দিবলগীয়া হ'ল আৰু লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলগীয়া হ'ল য'ত নেকি মালয়েছিয়াৰ পৰা আহিছিল, ইণ্ডোনেছিয়াৰ পৰা আহিছিল, থাইলেণ্ডৰ পৰা আহিছিল, বিভিন্ন ৰাষ্ট্ৰৰ পৰা তাত আহিছিলে। তো ৰাভা লোকনৃত্য বা ৰাভা জাতিটোৰ বিষয়ে ক'বলগীয়া হোৱাৰ ক্ষেত্ৰত মই ক'বলগীয়া হৈছিল যে ৰাভা এটাইৰ যিখিনি ল'ৰা ছোৱালী সাজ পোছাক মই পৰিধান কৰাই পেলাই দেখুৱাব লগা হৈছিল। ৰাভা ল'ৰা ছোৱালী কি সাজপাৰ পৰিধান কৰে সেইটো মই তাত দেখুৱাই দিছিলোঁ যে দিছ ইজ কল্ড ৰুফান, দিছ ইজ কামবুং, দিছ ইজ পাজাৰ, দিছ ইজ খদবাং, যিখিনি আমাৰ মানে জাতীয় সাজপাৰ আৰু ঠিক বড়োৰ তেনেকৈ বড়োৰ যিখিনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট গোটেই ইনষ্ট্ৰুমেণ্ট বজোৱা মানুহখিনিক মই লৈ গৈছিলোঁ। তো সেই ইনষ্ট্ৰুমেণ্টবিলাক মই দেখুৱাই দিছিলোঁ যে দিছ ইজ খাম, দিছ ইজ চিফুং, দিছ ইজ জথা আৰু গোটেই এটাৰটোক মই দেখুৱাই ছোৱালীজনীক মই দেখুৱাই দিছোঁ দিছ ইজ কল্ড দখনা, দিছ ইজ আৰনাই, এনেকুৱা ধৰণৰ তাত মই লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলগীয়া হৈছিল। গতিকে সেইটো এটা মোৰ সৌভাগ্যৰ বিষয় যে যি বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰাই আমাৰ শ্ৰদ্ধাৰ ভূপেন দা এটা ডিগ্ৰী তাত লাভ কৰিছিল, বিষ্ণুৰাভাই তাত তাণ্ডৱ নৃত্য পৰিৱেশন কৰাৰ কথা আমি জানিবলৈ পাইছোঁ। আমাৰ ৰাভাসকলৰ এজন ব্যক্তি যিজনে প্ৰথম মানে বেচেলৰ অফ আৰ্টছ ডিগ্ৰী লাভ কৰিছিল, হাকিম চন্দ্ৰ ৰাভা, যথেষ্ট ৰাজনৈতিকভাৱে তেওঁ যথেষ্ট সবল আছিলে, তিনিটা টাৰ্মছত তেওঁ বিধায়ক আছিলে, তেখেত তাৰ পৰা মানে বেচেলৰ অফ মানে আৰ্টছ ডিগ্ৰী লাভ কৰিবলগীয়া হৈছিল। তো সেইখন ঠাইত এটা আন্তঃৰাষ্ট্ৰীয় যিখন আলোচনা চক্ৰ, যিখন ছেমিনাৰ, তাত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিয়াৰ মোৰ সৌভাগ্য হৈছিলে। গতিকে ৰিটায়াৰমেণ্টৰ পিছত মই আন্দামানত ভূপালত মানৱ সংগ্ৰহালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটি, এই 3টা লেখত ল'বলগীয়া ঠাইলৈকে মই লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ গৈছোঁ কেৱল লোক সংস্কৃতিৰ ওপৰত। আৰু তাত বাহিৰে আমাৰ গোৱালপাৰাত অনুষ্ঠিত কৰিছিলে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, তেওঁলোকৰ এখন আলোচনা চক্ৰ আছিলে। এই আলোচনা চক্ৰটো মই ডেমনষ্ট্ৰেশ্যন দিছিলোঁ ৰাভাসকলৰ ওপৰত, বিশেষকৈ ৰাভাসকলৰ ৰাজেন ৰাভা, যিগৰাকী অসম সাহিত্য সভাৰ 2 বছৰ 2বাৰকৈ উপসভাপতিৰ পদত অলংকৃত হৈছিল, তেওঁৰ গোটেই জীৱন আলেখ্যৰ ওপৰত মই ভাষণ প্ৰদান কৰিবলগীয়া হৈছিল। এইখিনি আছিল মোৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিয়াৰ মোৰ অৱসৰ গ্ৰহণৰ পিছত পৰ্যায়। ভৱিষ্যত প্ৰজন্মক আপুনি কি ক'ব খোজে? ভৱিষ্যত প্ৰজন্মক মই মানে কি ক'ম, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, বাস্তৱ অভিজ্ঞতাৰ ফালৰ পৰাই মই এটা কথাই ক'ব বিচাৰোঁ যে সাহিত্য, সংস্কৃতি বা নৃত্য গীত কোনোটো বিষয় ইমান সহজ সাধ্য নহয়। গতিকে নতুন প্ৰজন্মই যদি সাহিত্য ক্ষেত্ৰত মনোনিৱেশ কৰিব খোজে, তেওঁলোকে প্ৰকৃতাৰ্থত সেই পথাৰত নামিব লাগিব, বোকা পানী গচকিব লাগিব। আৰু নৃত্য গীত বা সাংস্কৃতিক ক্ষেত্ৰখনো বৰ মসৃণ নহয়, অত্যন্ত কঠোৰ শ্ৰম নকৰিলে তাৰ ফলাফল ভাল আশা কৰিব নোৱাৰি। ওপৰে কৰিব বিচৰা কথা আৰু কামেই খন্তেকীয়াভাৱে হয়তো খুব বেছি আমাক জনপ্ৰিয়তা কৰি তুলিব পাৰে, কিন্তু তাৰ যিটো পৰিসৰ সময়ৰ যথেষ্ট কম। কিন্তু যদি অতি নিৰৱচ্ছিন্নভাৱে সেই পথাৰত বোকা পানী গছকি আগবাঢ়িব বিচৰা নাযায়, তাৰ ফল কিন্তু সিমান আমি মধুৰ বুলি ক'ব নোৱাৰিম। গতিকে নতুন প্ৰজন্মক মই সেইটোৱেই ক'ম, যিকোনো বিষয়ত তেওঁলোকে মনোনিৱেশ কৰক, সাহিত্য, সংস্কৃতি যিকোনো দিশতে তেওঁলোকে কষ্টৰ মাজেদি আগবাঢ়ক আৰু প্ৰকৃত সত্যতাক জানিবৰ কাৰণে তেওঁলোকে অনুসন্ধিৎসু মনেৰে আগবাঢ়ক। তেতিয়াহ'লে প্ৰতিজন ব্যক্তিয়ে নিশ্চয় এই দিশটোত এটা ভাল ফলাফল লাভ কৰিব পাৰিব, মই সেইটোৱেই ক'ম। Bisinangi jonom bekai hasukara, bisinangi jonom bekai hasukara, anakani kusa osika jora. ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰি আহিছে। স্বকীয় ভাষা, সাহিত্য,
কলাকৃষ্টি প্ৰত্যেক জাতি জনগোষ্ঠীয়েই বৰ্তাই ৰাখিছে। অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি আগলৈ বৰ্তাই ৰাখিবলৈ মুকুল ৰাভাই কয়, সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমি প্ৰকৃতাৰ্থত আমাৰ সমন্বয় সম্প্ৰীতি এই কথাষাৰ আমি খুব সহজেই শুনিবলৈ পাইছোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত আজি মই যিটো দেখিছোঁ যে সমন্বয় আৰু সম্প্ৰীতি সুদৃঢ় কৰিবৰ কাৰণে কিন্তু মাধ্যম এটাই আটাইতকৈ বেছি উত্তম মাধ্যম বুলি মই ভাবোঁ। সেয়া হৈছে মানে সাংস্কৃতিক যিটো যাত্ৰা, এই সাংস্কৃতিক যাত্ৰাটোৰ লগত সাংস্কৃতিক যাত্ৰাটো বুলি ক'বলৈ যাওঁতে অৱশ্যে কেৱল নৃত্য গীতকে মই ক'ব খোজা নাই। বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক যিটো বুজাপৰা, সেই বুজাপৰাটোত আমি যদি বাস্তৱসন্মতভাৱে আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ সমন্বয় সম্প্ৰীতিটো প্ৰকৃতাৰ্থত আমি দেখিবলৈ নাপাম। এইকাৰণেই ক'ব খুজিছোঁ যে আমাৰ অতি শ্ৰদ্ধাৰ মোৰ নমস্য ব্যক্তি হিচাপে মই ক'ব বিচাৰিছোঁ যে বিষ্ণু ৰাভাই যিটো কথা কৈ গৈছিলে যে অসমৰ বিভিন্ন নৈ নিজৰাৰ গতি যদি ব্ৰহ্মপুত্ৰত নপৰিলেহেঁতেন তেনেহ'লে ব্ৰহ্মপুত্ৰৰ গভীৰতা হয়তো বৰ বেছি নহ'লহেঁতেন। গতিকে অসমৰ প্ৰতিটো জাতি গোষ্ঠীৰ যিটো স্বকীয় সত্তা, সেই সত্তাটো যদি সন্মিলিতভাৱে আমি বজাই ৰাখি আমি ঐক্য সম্প্ৰীতিটো একত্ৰিত কৰি ৰাখিব বিচাৰোঁ, আমি পাৰস্পৰিকভাৱে ইজনে সিজনক প্ৰত্যক্ষভাৱে বুজাৰ যিটো চেষ্টা, সেই চেষ্টাটোত আমি কৃপণালি কৰিব নালাগিব। কিন্তু আজিও মই দেখিছোঁ সেই চেষ্টাটোক এচামে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে, যাৰ ফলত নেকি আমি সমন্বয় আৰু সম্প্ৰীতিৰ মাজত আগবাঢ়ি যাবলগীয়া বা আগবাঢ়ি যাব বিচাৰোঁ যদিও আমি থমকি ৰ'বলগীয়া হৈছে। এইকাৰণে কৈছোঁ যে আজি এজন আহোম ল'ৰাজনে ক'ব নোৱাৰে যে বড়ো ভাষাটো কি বা অসমত মূল প্ৰকৃতাৰ্থত জনগোষ্ঠীৰ সংখ্যা কিমান। এজন ৰাভা ল'ৰাই ক'ব নোৱাৰিব হয়তো ঠাউকতে যে অসমত জনগোষ্ঠী কেইটা আছে। আজি ডিমাছাসকলৰ এজন উদীয়মান শিক্ষিত ল'ৰাই হয়তো তাৎক্ষণিকভাৱে ক'ব নোৱাৰিব যে অসমত জনগোষ্ঠী কেইটা আছে। কি কাৰণত হৈছে? যে ৰাজনৈতিকভাৱে নে সামাজিকভাৱে আমাক তাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমি আজি দেখিছোঁ সমগ্ৰ অসমখনত আগতে আমি যিখন বৰ অসম বুলি কৈছিলোঁ, 7খন ৰাজ্যৰ লগ লাগি এখন অসম আছিলে। আজি আমি দেখিলোঁ 72 চনৰ পৰা ভাগ হৈ 7খন ৰাজ্যত পৰিণত হ'ল। আৰু 7খন ৰাজ্যৰ মাজত যিখিনি অসম ৰাজ্য আমি বুলি পালোঁ, আজি অসমত থকা এই সামগ্ৰিকভাৱে অসম ৰাজ্যখনত থকা জনবসতিপূৰ্ণ জেগা ঠাই, তেওঁলোকক আজি সুকীয়াভাৱে আমি বিভক্ত কৰা দেখিবলৈ পাই আছোঁ। গতিকে আমাৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়াভাৱে থাকিবলৈ বিচাৰিলে তেওঁলোকৰ স্বাধীনতা দিয়া হ'ল, তেওঁলোকৰ অৰ্থনৈতিক সমস্যাক টনকিয়াল কৰিবৰ কাৰণে তেখেতসকলৰ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া হ'ল। গতিকে তেওঁলোকৰ ভাষা কৃষ্টিক হয়তো তেওঁলোকেহে চিন্তা কৰিব। আমি যেন উমৈহতীয়াভাৱে কোনো জনগোষ্ঠীৰ কথা আমি চিন্তা কৰিবলগীয়া নহয়। এই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, 1999ত মই যেতিয়া দিল্লীত গণতন্ত্ৰ দিৱসত 150জনী ছোৱালী নি পেলাই বাৰ্ডি চিখলা নৃত্য পৰিৱেশন কৰিছিলোঁ। বাৰ্ডি চিখলা অতি জনপ্ৰিয় নৃত্য বড়ো জনগোষ্ঠীৰ বুলি আমি জানো। যি বাৰ্ডি চিখলা নৃত্য 150জনীয়া দল লৈ পেলাই মই দিল্লীত পৰিৱেশন কৰিছিলোঁ 1999ত, আৰু গোটেই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। মই আগতে কৈছোঁ যে মই বড়ো কমিউনিটিৰ ছোৱালী বিয়া কৰাইছোঁ। তাই জাহ্নৱী ব্ৰহ্মৰ পৰা ৰাভা হ'ল, তাই কোৰিঅ'গ্ৰাফাৰ আছিলে। মই আছিলোঁ অন বিহাফ অফ নৰ্থ ইষ্ট জোন কোঅৰ্ডিনেটৰ, আৰু মোক ডিপুট কৰাইছিল NEJCCয়ে, নৰ্থ ইষ্ট জোনেল কালচাৰেল চেণ্টাৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। তো NEJCCৰ যিজন বিষয়া, তেওঁ দিল্লীৰ কমিটিখনৰ লগত জড়িত হয়। ষ্টেটৰ ডাইৰেক্টৰবিলাক ৰিপাব্লিক ডেৰ অনুষ্ঠানলৈ আমন্ত্ৰিত হয়। তো দিল্লীত তেওঁৰ ৰিপ্লাইটো দিছিলে যে নৰ্থ ইষ্টৰ পৰা আমি এইবাৰ য়েল' কালাৰৰ লোকনৃত্যৰ দল ৰিপ্ৰেজেণ্ট কৰাম। বাকী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ যিখিনি আছিলোঁ চব হতভম্ব হৈছে। জইণ্ট ডাইৰেক্টৰক কৈছে, জইণ্ট ডাইৰেক্টৰজনৰ নাম মোৰ মনত আছে, এইটো আইকিনাথ জামিৰ NEJCCৰ। তেখেতে কৈছিল যে আমি য়েলৰ কালাৰৰ এইবাৰ মানে ডান্স পাৰফৰ্মেঞ্চ কৰাম দিল্লী ৰিপাব্লিক ডেত, হিউজ যিটো গ্ৰুপ 150 চিলড্ৰেন। তেতিয়া চবেই হতভম্ব হৈছে। তেওঁ সুধিলে কি কথা কৈছে, এইটো কি নৃত্য হ'ব? তেতিয়া মই কৈছোঁ যে মোৰ নৃত্যৰ কালাৰটো, তেখেতে কৈছে আমাৰ নৰ্থ ইষ্টৰ নৃত্যৰ কালাৰটোৱে হ'ব যে য়েল'। তেতিয়া তেওঁক সুধিলে, তেওঁ ক'লে যে বড়ো জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰ সাজযোৰ হ'ল দখনা বুলি কয় তেওঁলোকে, তাৰ কালাৰটো য়েল'। গতিকে 150 চিলড্ৰেন যদি য়েল' কালাৰৰ
পৰিধান কৰা হয় দখনা, তেতিয়াহ'লে দেখা যাব যে সেই নৃত্যটোৰ দলটো এটা য়েলো কালাৰ হৈ আছে। গতিকে সেই চেঞ্চত মই ক'লোঁ যে য়েলো কালাৰৰ টিম। তেওঁ মোক ডাইৰেক্টলি কণ্টেক্ট কৰিলে যে মুকুল ৰাভাহে পাৰিব। যে কেনেকৈ? তেখেতক মই ক'লোঁ, কিয় আপুনিতো বম্বেত প্ৰতিবাদ কৰি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই দলবিলাক ৱাকআউট কৰি লৈ আহিছিলে, বোলে আপোনাৰ মনত আছে? হয়, মনত আছে। গতিকে আপুনি পাৰিব। গতিকে আমি নৰ্থ ইষ্ট জোনেল কালচাৰেল চেণ্টাৰে ডিচাইড কৰিছোঁ এই প্ৰগ্ৰামটো মুকুল ৰাভাই কৰিব পাৰিব। এই যিটো সম্প্ৰীতিৰ কথা ক'লে আপুনি, তো এই ক্ষেত্ৰত মই তেতিয়াহ'লে আৰু কিছু অলপ কথা বঢ়াই ক'ব লাগিব আপোনাক। নৰ্থ ইষ্টৰ পৰা আমি গৈছিলোঁ 7খন ৰাজ্যৰ পৰা বম্বেত যেতিয়া ছেকেণ্ড আপনা উৎসৱ হৈছিলে। তো ছেকেণ্ড আপনা উৎসৱটোৰ সময়ত গোটেই অল অভাৰ ইণ্ডিয়াত 7টা জোনেল কালচাৰেল চেণ্টাৰ থাকে, মিনিষ্ট্ৰী অফ কালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। তো 7টা জোনেল কালচাৰেল চেণ্টাৰ জোনেল ডাইৰেক্টৰ তাত আছে, আৰু গোটেই সৰ্বভাৰতীয় পৰ্যায়ত 7টা জোনেলৰ পৰা তাত লোকনৃত্যৰ দল আহিছে। তাত কি হৈছিলে, গোটেই আৰ্টিষ্টখিনিক কণ্ডাক্ট কৰাৰ দায়িত্বটোত আছিলে অমল পালেকাৰ আৰু চিত্ৰা পালেকাৰ। তেতিয়া ৰাজীৱ গান্ধী আমাৰ প্ৰাইম মিনিষ্টাৰ, তেওঁৰ লগত অতঃপ্ৰত তেওঁৰ সম্পৰ্ক। গতিকে হোল প্ৰগ্ৰামটোৰ কণ্ডাক্টৰ আছিলে অমল পালেকাৰ। তেতিয়া অমল পালেকাৰে যেতিয়া ইনাগুৰেল ফাংচনটোত নৰ্থ ইষ্টৰ পৰা ল'লে বিহু গ্ৰুপটোত, তেতিয়া মই ক'লোঁ যে মই অসমৰ পৰা আমাৰ যিসকল অফিচাৰ গৈছিল তাৰ ভিতৰত তেখেতক কৈছিলোঁ আমি যে আমি গোটেই নৰ্থ ইষ্টৰ পৰা 7খন ৰাজ্যৰ পৰা যিমানবোৰ শিল্পী আহিছে, বিহুটোক আমি প্ৰাধান্য দিলোঁ অসমৰ পৰা বিহু। অসমখনেই হ'ল আটাইতকৈ জ্যেষ্ঠ ভগ্নী, গতিকে আমাৰ আপত্তি নাই। তাত ইনাগুৰেল ফাংচনটোত বিহুটো লোৱা হ'ল বাৰু। প্ৰায় এমাহ কাল দিল্লীত আমি অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হৈছে। গতিকে ক্লজিং ফাংচনটোত ক'লোঁ যে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা এটা মানে জনগোষ্ঠীয় ফ'ক ডান্সৰ গ্ৰুপটো আপুনি ইনক্লুড কৰিব। তেওঁ ক'লে হ'ব। তো এমাহ প্ৰগ্ৰাম হোৱাৰ পিছত প্ৰথম প্ৰগ্ৰামটো ইনাগুৰেল ফাংচনটো হৈছিল আন্ধেৰীত, আৰু ক্লজিং ফাংচনটো হ'ল ৱানখাৰী ষ্টেডিয়ামত। তো কাইলৈ ক্লজিং ফাংচন হ'ব, তাৰ এদিন আগত ডিচাইড কৰিলে গোটেই জোনেল কালচাৰেল চেণ্টাৰবিলাকৰ মাতি যে ক্লজিং ফাংচনটোত ফাৰ্ষ্ট যিটো পইণ্ট কোনটো হ'ব। তেওঁ আকৌ বিহুটোকে ল'লে। আমি ক্ষুণ্ণ হ'লোঁ, বোলো বিহু ইজ নট অনলি কালচাৰ ফ্ৰম নৰ্থ ইষ্ট। মই অসমৰ মানুহ হয়, মই অসমৰ মানুহ হয়, বিহুক মই হেৰি কৰিব খোজা নাই, সেয়া প্ৰতিপন্ন কৰিব খোজা নাই। কিন্তু এজে হ'ল উত্তৰ পূৰ্বাঞ্চলৰ হৈ মই ক'ব খুজিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যদি আমি চাবলৈ যাওঁ 7খন ৰাজ্যৰ ভিতৰত অসমক বাদ দি গোটেইটো ট্ৰাইবেলে, আমি হিলছ ট্ৰাইবেল বুলি ক'ব পাৰিম। অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, গোটেই ট্ৰাইবেল কমিউনিটিৰ কালচাৰেল গ্ৰুপটোৱে তাত অধিকাংশ। গতিকে অন বিহাফ অফ নৰ্থ ইষ্ট জোন মানে ট্ৰাইবেল কালচাৰ, মই তেতিয়া প্ৰটেষ্ট কৰিলোঁ অমল পালেকাৰক যে আপুনি এইটো কৰক, নহ'লে কিন্তু 7খন ৰাজ্য আপোনাৰ লগত নাথাকে। তেওঁ কথাটো মানি নল'লে। তাৰপিছত মই ডিচাইড কৰিম। আমাৰ জোনেল ডাইৰেক্টৰ আছিল তেতিয়া বেনদাং আও, তেওঁ ইতিমধ্যে স্বৰ্গগামী হৈছে, IAS অফিচাৰ আছিলে তেওঁ কোৱা হ'ল। তেতিয়া তেওঁ ক'লে যে মুকুল ৰাভা, মই আপোনাক কৈছোঁ আপুনি লিড কৰক এই বিষয়টোত, মই মাত নামাতিম, আৰু জোনেল ডাইৰেক্টৰবিলাকে বেয়া পাব। তেতিয়া মই যথেষ্টখিনি মাত মাতিলোঁ। মাত মতাৰ পিছত আমি গোটেই উত্তৰ পূৰ্বাঞ্চল গুচি আহিলোঁ যে আমি ক্লজিং ফাংচনটোত নাই। সৰ্বভাৰতীয় পৰ্যায়ত 7টা জোনেল চেণ্টাৰ, তাৰে আমি উত্তৰ পূৰ্বাঞ্চলৰ চেণ্টাৰ ক্লজিং ফাংচনত আমি কোঅপাৰেট নকৰোঁ। খাস্তাংকে আমি জনাই দিলোঁ অমল পালেকাৰক। তেতিয়া ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ, ৰাজীৱ গান্ধীৰ লগত তেখেতে যোগাযোগ কৰিলে। গোটেই অল ইণ্ডিয়াৰ জোনেল ডাইৰেক্টৰবিলাকে ডিচাইড কৰিলে এইটো বেয়া কথা হ'ব যদি উত্তৰ পূৰ্বাঞ্চলে কোঅপাৰেট নকৰে। আল্টিমেটাম মোৰ কথাটো, আমাৰ ডিচিশ্যনটো অমল পালেকাৰে মানি ল'লে, আৰু অসমৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমি লটাৰী কৰি পেলাই এটা ট্ৰাইবেল গ্ৰুপ তাত ইনক্লুড কৰাইছোঁ। গতিকে সেইটো হ'ল আমাৰ সমন্বয় সম্প্ৰীতি নৰ্থ ইষ্ট জোনৰ গোটেই জনজাতীয় জনগোষ্ঠীয় মানে লোকসকলৰ। এই ধৰণে যদি আমি চিন্তা কৰোঁ তে আমাৰ মাজত সম্প্ৰীতি থাকিব। কিন্তু আজিৰ তাৰিখত ৰাজনৈতিকভাৱে যেতিয়া আমি প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়াভাৱে থাকিবলগীয়া হ'ল, গতিকে ইয়াৰ পৰা আমি ওলাই আহি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি কি ধৰণে বজাই ৰাখিব পাৰিম, সেইটো মোৰ বিবেকে কৈছে যদিও আমি সদায় সেইটোকে বিচাৰোঁ। একেখন মঞ্চত আমি সকলোৱে মিলিতভাৱে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰোঁ, কেৱল মঞ্চখনে সমন্বয় সম্প্ৰীতি হৈ থাকিল। সভ্যতাৰ উত্থান পতন সময়ৰ এক চিৰন্তন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত কেতিয়াবা কোনো এক জাতি জনগোষ্ঠীৰ উত্থান হয়, কেতিয়াবা পতন হয়। আজিৰ যুগ বিশ্বায়নৰ যুগ। বিশ্বায়নৰ প্ৰক্ৰিয়াত অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয়তা হেৰুৱাই পেলাব নেকি? এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়,
অসমৰ জনগোষ্ঠী বুলিবলৈ হ'লে প্ৰতিটো জনগোষ্ঠীৰ আজি স্বকীয় সত্তাটোৰ কাৰণে প্ৰত্যেকেই মানে সচেতন হৈছে। গতিকে প্ৰতিটো জনগোষ্ঠীৰ স্বকীয়তা থাকিব নিশ্চয়। ভাষা থাকিব, সংস্কৃতি থাকিব, তেওঁলোকৰ পৰম্পৰা থাকিব, উৎসৱ পাৰ্বণ থাকিব। গোটেইবিলাক তেওঁলোকৰ এই স্বকীয়তা বজাই থাকিব, তেওঁলোকে বজাই ৰাখিবলৈ সক্ষম হ'ব মই ধাৰণা কৰিছোঁ। কাৰণ যেতিয়া প্ৰতিটো জাতিগোষ্ঠীয়ে নিজৰ নিজৰ জাতি সত্তাটোক আগবঢ়াই নিয়াৰ কাৰণে নিজাববীয়াকৈ যি ৰাজনৈতিক চেতনাবোধ আহিছে, সামাজিকভাৱেও কিছু চেতনা মানে উদ্বুদ্ধ হৈছে আৰু নৱপ্ৰজন্মক ঠিক সেইধৰণে আগবাঢ়ি আহিছে। ইয়াৰ মাজত প্ৰতিটো জাতিগোষ্ঠীৰ স্বকীয়তা এটা নিশ্চয় থাকিব, তেওঁলোকৰ ভাষা সংস্কৃতিৰ বিকাশ নিশ্চয় হ'ব। সেইফালেদি মই নিঃসন্দেহে ক'ব পাৰিম। আৰু হয়তো যিটো ৰাজনৈতিক চেতনা আৰু কৰ্মদক্ষতাই হয়তো প্ৰতিটো জাতিগোষ্ঠীক তেওঁলোকৰ স্বকীয়তাক মানে যুগুমীয়া কৰি ৰখাৰ কাৰণে যি প্ৰয়াস, সেই প্ৰয়াসটো যদি প্ৰকৃতাৰ্থত তেখেতসকলে কৰিব বিচাৰি নিশ্চয় কৰিব পাৰিব। প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবৰ কাৰণে কি কৰিব লাগিব? প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ জাতিটোক জীয়াই ৰাখিবৰ কাৰণে মই ভাবোঁ তেওঁলোকৰ যিটো সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিকভাৱে তেওঁলোকৰ যি পৰম্পৰা, তেওঁলোকৰ যিটো ঐতিহ্য, সেই ঐতিহ্যৰ প্ৰতি তেওঁলোক সচেতন হ'ব লাগিব। তেওঁলোকে সচেতন হ'লেহে তেওঁলোকৰ সেই স্বকীয় সত্তা, সেই জাতীয়তা ৰক্ষা কৰিবলৈ তেওঁলোক সক্ষম হ'ব। জীৱনকালত আপুনি লাভ কৰা সন্মান আৰু বঁটাৰ বিষয়ে কওক। জীৱনকালত কেৱল কামহে কৰিবলৈ বিচাৰিছিলোঁ, সন্মান পাবৰ কাৰণে আচলতে কাম কৰাটো মোৰ মানসিকতা নাছিল। তথাপিতো ঠিক তেনেকুৱা ধৰণৰ সন্মান মই সাংস্কৃতিক বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত সাংস্কৃতিক বিভাগেই হয়তো প্ৰথম মোক সেই সন্মানটো প্ৰদান কৰিছিলে, যে 2018 চনত মোক সৰ্বপ্ৰথম স্বীকৃতি এটা দিছিলে যে এজন লোককৃষ্টিৰ সাধক বুলি পেলাই। সেই সন্মানটো মোক এককালীনভাৱে 50,000 টকা এটা অনুদান দিছিলে। সেই সন্মানটো মোক সাংস্কৃতিক পৰিক্ৰমা বিভাগেই দিছিলে। আৰু অৱশেষত 2025 বিত্তীয় বৰ্ষটোত দুগৰাকী ব্যক্তিক সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক শিল্পী বঁটা প্ৰদান কৰিলে। সেয়া মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ অনিমা চৌধুৰী আৰু মোৰ অধমক সেই বঁটা প্ৰদান কৰিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগে। এই দুয়োটাই মোৰ জীৱনত পোৱা চৰকাৰীভাৱে স্বীকৃতি বঁটা হিচাপে মই পাইছোঁ। গতিকে মই বিভাগৰ ওচৰত, চৰকাৰৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে বহুত জীৱন জোৰা কেৱল সংস্কৃতিৰ লগত মানে লুতৰি পুতৰি হৈ কাম কৰাৰ বিনিময়ত চৰকাৰে এটা স্বীকৃতি মোক দিছে। মই সেইটো কাৰণে চৰকাৰক যথেষ্ট কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। এইগৰাকী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক, আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা মুকুল ৰাভা চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাথে হওক, তাকেই কামনা কৰিছোঁ। আলাপ অনুৰাগ। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ চতুৰ্থ তথা অন্তিম খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ একে সময়তে।